নমস্কাৰ আজি আমি ক্লাস 7 অধ্যায় 5 অনুশীলনী 5.2 আৰু লগতে সমান্তৰাল ৰেখা আৰু ছেদকৰ ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আমি সমান্তৰাল ৰেখা আৰু ছেদকৰ ধৰ্মৰ বিষয়লৈ যাওঁ। আমি সমান্তৰাল ৰেখা বুলি ক'লে দুটা ৰেখা যদি সমান সমান দূৰত থাকে তেতিয়াহ'লে এইটো সমান্তৰাল ৰেখা। এইডাল AB আৰু CD দুডাল ৰেখা দুডাল সমান সমান দূৰত আছে, অৰ্থাৎ এই দুডাল হৈছে সমান্তৰাল ৰেখা। এই সমান্তৰাল ৰেখা আন এডাল ৰেখাই ছেদ কৰিছে। এই ছেদ কৰা ৰেখাটোক আমি ছেদক বুলি ক'ব পাৰোঁ অথবা ত্ৰিজ্যক বুলি ক'ব পাৰোঁ। এতিয়া AB ৰেখা আৰু CD ৰেখা যেতিয়া এডাল ত্ৰিজ্যকে XY যেতিয়া ছেদ কৰি গ'ল তেতিয়া যোৱাৰ লগে লগে ইয়াত কেইটা কোণ উৎপন্ন হ'ল? 8টা কোণ। 1 2 3 4 5 6 7 8 এইকেইটা কোণ উৎপন্ন হৈছে। এই 1 নম্বৰ কোণটো এইটো বুজাইছে, ঠিক তেনেকৈ 2 নম্বৰ কোণটো এইটো বুজাইছে, এইটো 3 নম্বৰ কোণ, এইটো 4 নম্বৰ কোণ, ঠিক তেনেকৈ এইটো 5 এইটো 6 এইটো 7 এইটো 8 8টা কোণ উৎপন্ন হৈছে। এইকেইটা কোণৰ আমি নিৰ্দিষ্ট নাম আছে, সেইকেইটা আমি নাম প্ৰথমতে যাওঁ। অনুৰূপ কোণ। অনুৰূপ কোণ কোনবোৰ? এই যিডাল সমান্তৰাল ৰেখা আছে সমান্তৰাল ৰেখা আৰু ছেদকৰ একেফালৰ একেপিনৰ কোণবিলাক অনুৰূপ কোণ বুলি কয়। যেনেকৈ এতিয়া ছেদকৰ ডালৰ ইয়াৰ ওপৰত আছে 5 নম্বৰ কোণটো আৰু ইয়াৰ ওপৰত আছে 1 নম্বৰ কোণটো। 1 আৰু 5টো হ'ব অনুৰূপ কোণ, অৰ্থাৎ এংগল 1 আৰু এংগল 5 এইযোৰ হৈছে অনুৰূপ কোণ। ঠিক তেনেকৈ আৰু আছে, ঠিক তেনেকৈ আমি এই 6 আৰু 2 এই 2 কোণটো আৰু 6 কোণটো হ'ব কি? অনুৰূপ কোণ। এংগল 2 আৰু এংগল 6 এই দুটাও হ'ব অনুৰূপ কোণ। ঠিক তেনেকৈ আমি যদি তলৰ ফালে চাওঁ 4 আৰু 8 এই দুইটা তলৰ পিনে আছে, গতিকে এংগল 4 আৰু এংগল 8 হ'ব। ঠিক তেনেকৈ এংগল 4 আৰু এংগল 8 এই দুটাও কোণো হ'ব অনুৰূপ কোণ। ঠিক তেনেকৈ এই দুটা কোণ যদি ছেদকৰ সোঁফালে চাওঁ আমি 3 নম্বৰ কোণ আৰু 7 নম্বৰ কোণ দুটা কোণ তলৰ ফালে আছে, গতিকে এই 3 কোণটো আৰু 7 নম্বৰ কোণটো হ'ব অনুৰূপ কোণ। এংগল 3 এংগল 7 অৰ্থাৎ আমি কেইযোৰ পালোঁ? 4যোৰ পাইছোঁ। অনুৰূপ কোণ আমি 4যোৰ পাইছোঁ, 2যোৰ ওপৰৰ ফালে পালোঁ আৰু 2যোৰ তলৰ ফালে পাইছোঁ। এতিয়া যদি ৰেখা দুডাল সমান্তৰাল হয় অনুৰূপ কোণবিলাক সদায় সমান হয়, অৰ্থাৎ এই 1 নম্বৰ কোণটো আৰু 5 নম্বৰ কোণটো সদায় সমান হ'ব। ৰেখা দুডাল সমান্তৰাল হ'লেহে হ'ব। ঠিক তেনেকৈ অনুৰূপ কোণ 2 আৰু 6 সদায় সমান হ'ব। ঠিক তেনেকৈ 4 আৰু 8 সদায় সমান হ'ব। 3 আৰু 7 সদায় সমান হ'ব। অৰ্থাৎ ৰেখা দুডাল যদি সমান্তৰাল হয়, সমান্তৰাল হ'লে তাৰ অনুৰূপ কোণবোৰ সদায় সমান হয়। এতিয়া আমি একান্তৰ অন্তঃকোণলৈ যাওঁ। একান্তৰ অন্তঃকোণ মানে ছেদকৰ বিপৰীত ফালে উৎপন্ন হোৱা কোণ, অৰ্থাৎ ভিতৰৰ কেইটাক অন্তঃকোণ বুলি কওঁ, আমি বাহিৰৰ কেইটাক বহিকোণ বুলি কওঁ। এতিয়া ছেদক AB আৰু CD ৰেখাডালৰ এটা হৈছে ছেদক বা ত্ৰিজ্যক, ইয়াৰ বিপৰীত ফালে কোণ উৎপন্ন হৈছে ভিতৰৰ ফালে 4 আৰু 6 5 আৰু 3, অৰ্থাৎ 4 আৰু 6 হৈছে একান্তৰ অন্তঃকোণ, ভিতৰৰ কোণ, অৰ্থাৎ এংগল 4 আৰু এংগল 6 এই দুটা একান্তৰ অন্তঃকোণ। ঠিক তেনেকৈ 3 আৰু 5 হৈছে ইয়াৰ একান্তৰ অন্তঃকোণ, এংগল 3 আৰু এংগল 5 এইটো হৈছে সমান্তৰাল ৰেখা দুডালৰ অন্তঃকোণ। এতিয়া যদি ৰেখা দুডাল সমান্তৰাল হয় তেতিয়াহ'লে এই দুটা কোণ সদায় সমান হ'ব, অৰ্থাৎ একান্তৰ অন্তঃকোণ সদায় সমান, অৰ্থাৎ এংগল 4 আৰু এংগল 6 সদায় সমান, এংগল 3 আৰু এংগল 5 সদায় সমান। ঠিক তেনেকৈ একান্তৰ বহিকোণ। ঠিক তেনেকৈ ছেদকডালৰ বাহিৰৰ ফালে যদি আমি কোণ দুটা চাওঁ তেতিয়াহ'লে 1 আৰু 7 হ'ব তাৰ একান্তৰ বহিকোণ, এংগল 1 আৰু এংগল 7 এই দুটা হৈছে বহিকোণ। ঠিক তেনেকৈ এইফালে হ'ব একান্তৰ বহিকোণ, এংগল 2 আৰু এংগল 8, এংগল 2 আৰু এংগল 8 হৈছে বহিকোণ। আৰু ৰেখা দুডাল যদি সমান্তৰাল হয় তেতিয়াহ'লে ইয়াৰ একান্তৰ বহিকোণবিলাকো সদায় সমান হয়, অৰ্থাৎ এংগল 1 এংগল 7 সমান, আৰু ঠিক তেনেকৈ 2 আৰু 8 নম্বৰ কোণটো সমান হ'ব। ইয়াৰ পিছত এটা আহিলে ত্ৰিজ্যকডালৰ একেফালৰ অন্তঃকোণ দুটা যোগ কৰিলে সদায় 180 ডিগ্ৰী হয়, অৰ্থাৎ 4 নম্বৰ কোণ আৰু 5 নম্বৰ কোণ যদি আমি যোগ কৰোঁ, 4 নম্বৰ আৰু 5 নম্বৰ কোণ যোগ কৰিলে, অৰ্থাৎ আমি এইটো লিখি ল'ব পাৰোঁ, তেতিয়াহ'লে সুবিধা হ'ব। ABCD নম্বৰ লিখিলোঁ। একেফালৰ অন্তঃকোণৰ সমষ্টি, একেফালৰ মানে ত্ৰিজ্যকৰ একেফালৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী, অৰ্থাৎ অন্তঃকোণৰ একেফাল যোগ কৰিলে 4 আৰু 5 কোণ যোগ কৰিলে, অৰ্থাৎ এংগল 4 আৰু এংগল 5 যদি আমি যোগ কৰোঁ সেইটো কিমান হ'ব? 180 ডিগ্ৰী হ'ব। ঠিক তেনেকৈ এংগল 3 আৰু এংগল 6 যোগ কৰিলে হ'ব, এংগল 3 প্লাছ এংগল 6 যোগ কৰিলে হ'ব 180 ডিগ্ৰী। গতিকে আমি প্ৰধানকৈ 4 প্ৰকাৰ আমি কোণ ইয়াৰ পৰা ওলালে। আমি প্ৰথমতে পাইছোঁ অনুৰূপ কোণ। অনুৰূপ কোণ মানে হৈছে ৰেখা দুডালৰ একেফালৰ কোণ। 5 1 অনুৰূপ কোণ, 6 2 অনুৰূপ কোণ, ঠিক তেনেকৈ 4 8 অনুৰূপ কোণ, 3 7 অনুৰূপ কোণ। তাৰপিছত পাইছোঁ আমি একান্তৰ কোণ। একান্তৰ কোণ অন্তঃকোণ থাকে, একান্তৰ কোণ বহিকোণ থাকে। ভিতৰৰ দুটা একান্তৰ অন্তঃকোণ আৰু বাহিৰৰ দুটা একান্তৰ বহিকোণ, অৰ্থাৎ দুটা 4 আৰু 6 একান্তৰ অন্তঃকোণ, 3 আৰু 5 কোণ দুটা হৈছে একান্তৰ অন্তঃকোণ। আৰু ঠিক তেনেকৈ একান্তৰ বহিকোণ হৈছে এংগল 1 আৰু এংগল 7 একান্তৰ বহিকোণ। ঠিক তেনেকৈ 2 আৰু 8 কোণ দুটা হৈছে একান্তৰ বহিকোণ। আৰু আমি পালোঁ যে যদি ৰেখা দুডাল সমান্তৰাল হয় তেতিয়াহ'লে
অন্তঃকোণ দুটা যোগ কৰিলে সদায় 180 ডিগ্ৰী হয় এংগল 4 আৰু এংগল 5 যোগ কৰিলে 180 ডিগ্ৰী হ'ব ঠিক তেনেকৈ এংগল 3 আৰু এংগল 6 যোগ কৰিলে 180 ডিগ্ৰী হ'ব এইটো সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত হ'ব সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত সদায় অনুৰূপ কোণ সমান হয় সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত সদায় একান্তৰ কোণ একান্তৰ অন্তঃকোণো সমান একান্তৰ বহিকোণো সমান আৰু ছেদকডালৰ একেফালে অন্তঃকোণ দুটা যোগ কৰিলে 180 ডিগ্ৰী হয় এতিয়া আমি অনুশীলনী 5.2 এটা প্ৰশ্ন আমি কৰিবলৈ যাওঁ ইয়াতে প্ৰশ্ন এটা দিয়া আছে AB আৰু CD যেটো 1 নম্বৰ প্ৰশ্ন 1 নম্বৰ এৰ প্ৰশ্ন যেটো দিয়া আছে সেইটো আমি সমাধান কৰিবলৈ যাওঁ এক নম্বৰ 1 কৰিবলৈ দিছে এনে ধৰণৰ এটা ত্ৰিভুজ দিয়া আছে তো দুডাল ছেদক দিয়া আছে AB আৰু CD 1 নম্বৰ A সমাধান তাতে আমাক AB আৰু CD দুডাল সমান্তৰাল ৰেখা দিয়া আছে তাতে এইটো কোণ দিয়া আছে 70 ডিগ্ৰী বুলি দিয়া আছে এই কোণটো 70 ডিগ্ৰী বুলি দিয়া আছে তাৰপিছত এই কোণটোক আমাক উলিয়াব দিছে এই কোণটোক দিয়া আছে y বুলি দিয়া আছে ঠিক তেনেকৈ এইটো কোণ বুলি দিয়া আছে z আমি কোণটো উলিয়াব লাগিব এইটো কোণ দিয়া আছে x আৰু এই বাহিৰৰ কোণটো দিয়া আছে বাহিৰৰ কোণটো আমাক উল্লেখ নাই এই কোণটো এই বাহিৰৰ কোণটো দিয়া আছে 100 ডিগ্ৰী দিয়া আছে এইখিনিৰ পৰা আমি মানটো উলিয়াব লাগে এতিয়া আমি প্ৰথমতে আমি এইডাল সৰলৰেখালৈ যাওঁ এটা আমি x y z ৰ মান উলিয়াব লাগে x ৰ মান কিমান হ'ব y ৰ মান কিমান হ'ব z ৰ মান কিমান ইয়াত দেখো কি হৈছে আমাক কৈ আছে যে AB ৰেখাডাল আমাক প্ৰশ্নত কোৱা আছে AB সমান্তৰাল CD এই ৰেখা দুডাল সমান্তৰাল বুলি কোৱা আছে সমান্তৰাল বুলি ক'লে ইয়াৰ এডাল হৈছে ছেদক এডাল ছেদক হ'লে ইয়াৰ একান্তৰ কোণ সমান হ'ব অৰ্থাৎ আমি লিখিব পাৰো এটাকে আমি লিখিব পাৰো x সমান 70 ডিগ্ৰী অৰ্থাৎ x অৰ্থ এটো কিমান হ'ব এটো কিমান হ'ব এটো হ'ব 70 ডিগ্ৰী কাৰণ একান্তৰ কোণ সমান আমি লিখিম যে আমি যেহেতু একান্তৰ কোণ সমান্তৰাল ৰেখা একান্তৰ কোণ সমান গতিকে আমি এটো লিখিলো একান্তৰ কোণ বুলি লিখিব পাৰো একান্তৰ অন্তঃকোণ বুলি লিখিব পাৰো আমি গতিকে এইটো কোণ পাই গলো তাৰ পিছত আমি এই ইয়াৰ পৰা যদি যাওঁ এই কোণটো যদি উলাবলৈ যাওঁ এডাল সৰলৰেখাত 180 ডিগ্ৰী কোণ থাকে ইয়াতে যদি 100 এটো যদি 100 ডিগ্ৰী হয় এটো যদি বাহিৰৰ কোণটো যদি 100 ডিগ্ৰী হয় তেতিয়াহলে এটো 80 ডিগ্ৰী হ'বই লাগিব কাৰণ 100 আৰু 80 যোগ কৰিলে 180 হয় গতিকে 100 হলে এটো 80 হ'ব লাগিব এতিয়া এটো যদি আমি ত্ৰিভুজলৈ যাওঁ তেতিয়াহলে আমি জানো যে ত্ৰিভুজ তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় তেলে 70 আৰু 80 যোগ কৰিলে হয় 150 150 ৰ লগত 30 যোগ কৰিলে 180 হয় গতিকে আমি ত্ৰিভুজটোৰ পৰা আমি জানো যে 70 + 80 + y সমান 180 ডিগ্ৰী আমি লিখিব পাৰো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় ইয়াৰ পৰা আমি উলিয়াব পাৰিম 70 + 80 150 + y সমান 180 ঠিক তেনেকৈ y আমি লিখিব পাৰিম 180 - 150 ডিগ্ৰী গতিকে ইয়াৰ পৰা আমি যদি বিগ কৰোঁ তেতিয়াহলে 180 / 50 30 ডিগ্ৰী পাম অৰ্থাৎ y মান পাম আমি 30 ডিগ্ৰী y মান পালো আমি ঠিক তেনেকৈ x ৰ মান পালো এটা আমি z ৰ মান উলিয়াব লাগে এইটো এটা সৰল কোণ হৈ আছে এই তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব 70 + 30 + z আকৌ বুলি লিখিব পাৰো আমি এই তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব আকৌ এডাল সৰলৰেখাৰ 180 ডিগ্ৰী কোণ থাকে গতিকে 70 ডিগ্ৰী প্লাস y আসলে প্লাস z সমান 180 ডিগ্ৰী এটা আমি লিখিব পাৰো সৰল কোণ গতিকে ইয়াত y ৰ মানটো পালো আমি 70 to 70 থাকিলে সেইটো আমাৰ প্ৰশ্ন দিয়া আছিল 70 to 70 লিখিলো প্লাস y ৰ মানটো আমি পালো 30 আৰু z ৰ মানটো আমি উলিয়াব লাগে গতিকে 70 আৰু 30 যোগ কৰিলে হ'ব 100 ডিগ্ৰী প্লাস z সমান 180 গতিকে আমি ইয়াৰ পৰা যদি আমি z ৰ মানটো উলিয়াব লাগে তেতিয়াহলে 180 ৰ পৰা আমি 100 টো বিগ কৰি দিব লাগিব আৰু 180 ৰ পৰা 100 বিগ কৰিলে আমি পাম 80 ডিগ্ৰী অৰ্থাৎ এইটো এটা একান্তৰ কোণ হয় এই কোণটো 80 ডিগ্ৰী হলে এইটো কোণ 80 ডিগ্ৰী হ'বই 80 ডিগ্ৰী z সমান 180 ডিগ্ৰী একান্তৰ কোণৰ পৰা আমি উলিয়াব পাৰো গতিকে আমি সমান্তৰাল ৰেখাৰ যেটো ধৰ্ম আছিল ছেদকৰ ধৰ্ম সেই ধৰ্মৰ সহায়ত ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টিৰ সহায়ত বা সৰল কোণৰ ধৰ্মৰ সহায়ত আমি এই প্ৰশ্নটো এনেদৰে সমাধান কৰিব পাৰো ধন্যবাদ